দুলিয়াজান সমষ্টিৰ এখন গাঁও সেয়া হৈছে চেঙেলিজান আৰু এই চেঙেলিজান গাঁওখনৰ এটা বৈশিষ্ট্য হৈছে যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো উন্নয়ন দেখা নাই এইখন গাঁৱে। গাঁওখনৰ নাম চেঙেলিজান, বাসিন্দাসকল চাহ জনগোষ্ঠীয়। প্ৰতিখন চৰকাৰৰ দিনত তেওঁলোক উপেক্ষিত। নিৰ্বাচনৰ আগত তেওঁলোক জনপ্ৰতিনিধিৰ বাবে হৈ পৰে ককাই ভাই। পৰৱৰ্তী সময়ত এইসকল বাসিন্দা জনপ্ৰতিনিধিৰ বাবে হৈ পৰে অচিনাকি। এজিপিয়ে হওক, বিজেপিয়ে হওক, কংগ্ৰেছে হওক, ইলেকশ্যনৰ আগত আহি আমাক বহুত ককাই ভাই বুলি সম্বোধন কৰে। বাগানীয়া ভাষাত কয় তৰা থামদের ভাই ভাই লাগি। কিন্তু ইলেকশ্যনৰ পিছত বিধায়ক হওক, মিনিষ্টাৰ হওক বা পাৰ্টিৰ যিকোনো মুখীয়াবিলাক থাকে, আমি চামচাগিৰি বুলি কওঁ আৰু মিনিষ্টাৰসকলৰ লগত ঘূৰি ফুৰা, তেখেতসকলৰ মুখ দেখিবলৈ বহুত সময় লাগে। গাঁওখনত ৯৫% বাসগৃহই আজিৰ তাৰিখতো টকৌ পাতেৰে নিৰ্মিত। জনপ্ৰতিনিধিৰ পৰা এই গাঁৱলৈ গৈ নাপায় চৰকাৰী আৱাসগৃহ, নাই ৰাস্তা ঘাটৰ সুচল ব্যৱস্থা। শেহতীয়াকৈ তেৰছ গোৱালাৰ পদাৰ্পণ ঘটিল সেই গাঁৱলৈ। গাঁওবাসীৰ দাবী, এইবাৰ ৰাস্তাত পৰিব লাগিব ব্লক ইটা। যে প্ৰায় 95% মানুহৰ ঘৰতে আজিৰ তাৰিখত এইখন গাঁৱত টকৌপাতৰ ঘৰ। এতিয়াও আশাবাদী, আমি আশাবাদী IY ঘৰ। আজি 15 দিনৰ আগত MLA তেৰছ গোৱালা মোৰ পদূলিত থিয় হ'ল অকস্মাতে। মই আদৰ সাদৰ জনাইছোঁ। মই কৈছোঁ দাদা ওরকম নাই হবে, পাখনা নাই হবে, হিয়া সে তুই হেৰি চিধা ব্লক ইটা বঠাই দে, পাখনা গিৰাবাৰ চেষ্টা উঠা নাই হবে দাদা। পাৰ্টিৰ মানুহ আছে, ব্লক কমিটিৰ আছে, আমাৰ ৱাৰ্ড মেম্বাৰ আছে, তেওঁলোকে একো কোৱা নাই। একমাত্ৰ ৰাস্তা ঘাট বাসগৃহৰ সমস্যাই নহয়, গাঁওখনত জলজীৱন মিছনৰ পাইপ সংস্থাপন কৰা বহুদিনেই হ'ল। আজিও পানীৰ এটা টোপাল লাভ নকৰিলে বাসিন্দাসকলে।